বৰক্ষেত্ৰী কবি সন্মিলনী বহাগী উৎসৱৰ নতুন বহাগৰ কাৰণে যিসকল আমাক যি উদগনি জনাই এই এনেকুৱা সম্ভাষণ জনাইছে তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। আৰু এই চাগতে মই সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বৰক্ষেত্ৰী কবি সন্মিলনৰ এই উন্নতি ইয়াতকৈ বেছি হয় বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। আমি আমাৰ বৰক্ষেত্ৰী কবি সন্মিলনৰ পৰা আৰু সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত আমাৰ এই বৰক্ষেত্ৰী অঞ্চলৰ আমি বিশিষ্ট ব্যক্তি 5 গৰাকীক আজি আমি বহাগী উৎসৱ উপলক্ষে তেখেতসকলক আমি বৰণ কৰোঁ। আৰু লগতে অসমৰ ভিন্ন প্ৰান্তত বিভিন্ন সংগঠনে আমাৰ এই কবি সন্মিলনৰ অন্তৰ্গত বিভিন্ন সন্থাই তেখেতসকলক বিভিন্ন ধৰণে সন্মান জনাইছে। গতিকে এই চেগতে মই গোটেই অসমবাসীক আমাৰ বৰক্ষেত্ৰী কবি সন্মিলনৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম ধৰণী বৈশ্য। ওজা শিল্পীৰ লগত বহু বছৰে জড়িত হৈ থাকিলোঁ। গতিকে মোৰ যিবিলাক গুৰু আছিল প্ৰায় হৰেলে। মোৰ ধইনা আছিল তেওঁৰ গুৰু আমাৰ, আৰু নিপেন ছাৰ আছিল মোৰ বন্ধু ওজাপাতি। গতিকে তেখেতেও ঢুকাল। এতিয়া প্ৰায় বহু শিল্পীয়ে হৰে গ'ল। এতিয়া মই অকলে আছোঁ দলৰ ভিতৰত। বহু বছৰ পেঞ্চন সেনেকৈ পোৱা নাই। এই চেণ্টাৰত বেটেল অলপ পাইছিলোঁ। 60 বছৰ হ'ল। বৰক্ষেত্ৰী কবি সন্থাই মই সন্মান আগবঢ়াইছে, মই তাকে ধন্যবাদ দিছোঁ তেখেতসকলকো। আশীৰ্বাদ মোৰ। আগতে বহু জেগাতে পাইছিলোঁ, গতিকে বাটা দিছিল। আৰু মই নৃত্যও কৰিছিলোঁ আৰতি, তাতো মই বহু পাইছোঁ। গুৱাহাটীত আমবাৰীত বহুটা পুৰস্কাৰেই পাইছোঁ মই। গতিকে এতিয়া মই আৰু অৱসৰ লৈছোঁ। চৰকাৰে যদি আমাক সহায় নকৰে আমি আৰু এতিয়া কি কৰোঁ? শিল্পীবিলাকতো নাহিয়ে হৰালে। ময়ে আছোঁ। মই এটা দুটা মোৰ নিপেন আছিল, সুৰেন আছিল, অৰ্জুন আছিল, বাপু আছিল, নাবক নাই, কোনোৱে নাই। আৰু ডাইনাবাৰী আছিল জ্যোতিষ, তেওঁ হৰাইছোঁ। এতিয়া মই আছোঁ, আছে যদি চৰকাৰে কিবা অনুদান দিয়ে মই চলিব পাৰিম। তেওঁলোকৰ আশীৰ্বাদ মোৰ। মই সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু ৰঙালী বিহুৰ ওলগ জনালোঁ। আজি পহিলা বহাগৰ দিনা সদৌ অসম কবি সন্মিলন আৰু আমাৰ বৰক্ষেত্ৰী কবি সন্মিলনৰ সহযোগত মোৰ পিতা শ্ৰদ্ধেয় দ্বিজেন্দ্ৰ শৰ্মা তেখেতক যি সন্মানেৰে সন্মানিত কৰিলে, যি বহাগী বৰণ দিলে, তাৰ বাবে মই লগতে মোৰ পৰিয়ালবৰ্গই খুব আনন্দিত। এই চেগতে বৰক্ষেত্ৰী কবি সন্মিলনৰ লগতে সদৌ অসম কবি সন্মিলনক মই আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ।
এই 1 তাৰিখে আমাৰ বৰক্ষেত্ৰী কবি সন্মিলনৰ জৰিয়তে সদৌ অসম কবি সন্মিলনৰ পৰা আমাৰ এই গাঁও বয়োজ্যেষ্ঠ শ্ৰী গুণেন্দ্ৰ ৰায় চৌধুৰীক তেখেতৰ কৰ্মজীৱনৰ বাবে সামাজিক কৰ্মত তেখেতৰ আমি উদগনি বা উন্নতি দেখি তেখেতক আজি আমি এই নতুন বছৰতে কি কৰিলোঁ, আমাৰ সন্মিলনৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু এখন মানপত্ৰৰে তেখেতক সম্বৰ্ধনা জনালোঁ। লগত জড়িত হৈ আছে, এই চেগতে তেখেতলৈও এখনি মানপত্ৰৰ লগতে বহাগী বৰণ আগবঢ়াওক। ধৰি থাকক ছাৰ। ধৰি থাকক আপুনি।